জয় মছাহাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় হ'ব, ইয়াত কোনো সন্দেহ নাই। বিৰোধীয়ে অপপ্ৰচাৰ চলাই আছে, ইউপিএ চৰকাৰ আহিলে পুনৰ উচ্ছেদ হ'ব। আপোনালোকেহে ক'ব লাগিব 5 বছৰত উচ্ছেদ হৈছে নে নহৈছে। তো UPPLে কোনো অশান্তি কৰাৰ আমাৰ টাৰ্গেট নাই, কোনো হিংসা কৰাৰ টাৰ্গেট নাই। সকলো জাতি জনগোষ্ঠীক এটা নিৰাপদ এটা পৰিৱেশ গঢ়ি নিৰাপত্তা দি আগুৱাই লৈ যোৱাটো আমাৰ টাৰ্গেট। গতিকে আজিৰ সময়ত না উচ্ছেদ না হিংসা কোনো ধৰণৰ তেনেকুৱা পৰিৱেশ UPPL দলে চিন্তা কৰা নাই আৰু আগলৈ নকৰে। থেংক ইউ। হাগ্ৰামা মহিলাৰে কৈছে আপুনি কেতিয়া শেষ হ'ব আৰু আপুনি ছুইজাৰলেণ্ডলৈ গুচি যাব। ছুইজাৰলেণ্ড ইয়াতে বনাব বিচাৰিছোঁ, তাতে যোৱা নহয়। হাগ্ৰামা মহিলাৰী দুটা জন্ম পাব লাগিব, তেতিয়াহে বুজি পাব যে মই কি ছুইজাৰলেণ্ডৰ কথা কৈছোঁ। তো ছুইজাৰলেণ্ডটো মই তাতে যাই ছুইজাৰলেণ্ডটো কোৱা নাই। ছুইজাৰলেণ্ডৰ গোটেই পৃথিৱীৰ মানুহে ছুইজাৰলেণ্ড বুলি ক'লে কি বুজে? যি অঞ্চলটো শান্তি, যি অঞ্চলটো নিৰাপদ, য'ত মানুহে কোনো ভয় শংকা নোহোৱাকৈ মুক্ত মনেৰে মুক্ত মানে বিচৰণ কৰিব পাৰে, সেইটো হ'ল ছুইজাৰলেণ্ড। আৰু হাগ্ৰামা মহিলাৰীৰ দিনত মানুহবিলাকে ৰাতিত ওলাবলৈ ভয় কৰিছিলে, এস্কৰ্ট নোহোৱাকৈ নেতাবিলাক আহিবলৈ ভয় কৰিছিলে। আজি তেখেতে নিজেও মটৰ চাইকেল লৈ ঘূৰিব পৰা এটা পৰিৱেশ হ'ল, সেইটোৱে ছুইজাৰলেণ্ড। এই ছুইজাৰলেণ্ড আৰু তাৰ পৰা মই কোদালেদি খান্দি আনি ইয়াতে বনাম বুলি কোৱা নাই।